ইউৰিক এচিড বৃদ্ধি পালে আমি কোনবোৰ খাদ্য সৰ্বসাধাৰণতে খাব নালাগে নাইবা কোনবোৰ খাদ্য আমি খাব লাগে তাক লৈ বিভ্ৰান্তিৰ অন্ত নাই। বিভিন্নজন চিকিৎসকে বিভিন্ন ধৰণৰ মত পোষণ কৰাৰ পৰিপ্ৰেক্ষিতত বহু চিকিৎসকৰ সৈতে মতৰ অমিল হয়। তাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ বিভ্ৰান্তিত ভোগা দেখা যায় যে আমি কোনবোৰ খাদ্য খাম নাইবা কোনবোৰ খাদ্য ইউৰিক এচিড হ'লে আমি নাখাওঁ বা খাব নালাগে। ইউৰিক এচিড হ'লে কোনবোৰ খাদ্য খাব লাগে নাইবা কোনবোৰ খাদ্য খাব নালাগে আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম আৰু এই কথা জনাইছে চিকিৎসক অনিৰ্বাণ বেনাৰ্জীয়ে। সেয়া জনাৰ আগত অৰ্থাৎ কোনবোৰ খাদ্য খাব লাগে নাইবা কোনবোৰ খাব নালাগে সেয়া জনাৰ আগত এই ইউৰিক এচিড কিয় হয় সেই কথাটো জনাটো খুবেই জৰুৰী। ইউৰিক এচিড পিউৰিনৰ পৰা হয়। ইউৰিক এচিড আমাৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ হৈ যায়। শৰীৰত কোষৰ পৰা পিউৰিন পোৱা যায়, লগতে কিছুমান খাদ্যত পিউৰিন থাকে। জেনচিন অক্সিডেজ ইয়াৰ কাৰণে ইউৰিক এচিড হয়। তেনেহ'লে বলক ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ইউৰিক এচিড বেছি হোৱাৰ দুটা কাৰণ হৈছে, প্ৰথমটি হৈছে জিনীয় কাৰণ আৰু দ্বিতীয়টো হৈছে খাদ্য। অৰ্থাৎ প্ৰথম কাৰণটি হৈছে জিনৰ দ্বাৰা ইউৰিক এচিড হ'ব পাৰে আৰু দ্বিতীয়টি হৈছে আমি খোৱা খাদ্যসমূহ। ইয়াৰ ভিতৰত এনে তিনিবিধ খাদ্য আছে যিবোৰ খাদ্য ইউৰিক এচিড ৰোগীয়ে একেবাৰেই খাব নালাগে। যদিহে আপুনি গম পাইছে যে আপোনাৰ ইউৰিক এচিড বাঢ়িছে নাইবা ইউৰিক এচিড আপোনাৰ শৰীৰত আছে, তাৰ পাছত যদিহে আপোনালোকে এই তিনিবিধ খাদ্য খায় তেনেহ'লে আপোনাৰ কাৰণে তাতকৈ মাৰাত্মক আৰু একো নাই। প্ৰথমটি হৈছে খাহীৰ মাংস, দ্বিতীয়তে ভেড়াৰ মাংস, তৃতীয়তে গাহৰিৰ মাংস ইত্যাদি। তাৰ পিছতে হৈছে সাগৰীয় মাছ একেবাৰে মুখত দিব নালাগে আৰু সুৰাপান কৰিব নালাগে। বিশেষকৈ বিয়েৰ খাব নালাগে। আমাৰ জনসাধাৰণৰ মাজত এনেকুৱা এটা কথা প্ৰায়ে প্ৰচলিত হৈ থাকে যে সুৰাপান কৰা নাই, বিয়েৰহে খাইছোঁ। কিন্তু এই বিয়েৰনো আচলতে কি? যদিহে আপোনাৰ শৰীৰত ইউৰিক এচিড আছে নাইবা ইউৰিক এচিড বৃদ্ধি পাইছে বুলি আপুনি গম পাইছে তেনেহ'লে এই বিয়েৰ খোৱা একেবাৰে কমাই দিয়ক। এই তিনি ধৰণৰ খাদ্যই শৰীৰত ইউৰিক এচিডৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰি তোলে। প্ৰস্ৰাৱৰ সৈতে ইউৰিক এচিড বাহিৰ হ'ব নোৱাৰাৰ মূল কাৰণ হৈছে কিডনিৰ সমস্যা। ইয়াৰ উপৰিও অত্যধিক মদ্যপানৰ কাৰণেও এনেকুৱা হ'ব পাৰে। তাৰ লগতে অতিৰিক্ত ওজনৰ ফলতো কিন্তু ইউৰিক এচিড বৃদ্ধি হ'ব পাৰে। চিকিৎসকসকলে জনায় যে কেৱল খাদ্য নিয়ন্ত্ৰণ কৰিলেই ইউৰিক এচিড হ্ৰাস নাপায়। ইউৰিক এচিডক বশ কৰিবলৈ এটা সঠিক ডায়েট মানি চলাটো খুবেই জৰুৰী। অৱশ্যে খাদ্যৰ লগতে চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ খাব লাগে। এনে ঔষধ যিয়ে জেনচিন অক্সিডেজ তৈয়াৰ হোৱাত বাধা দিয়ে, তেতিয়া সেই ঔষধ খালে ইউৰিক এচিডৰ পৰিমাণ শৰীৰৰ পৰা কমিব। আৰু তাৰ লগতে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী যেনে পনীৰ বেছিকৈ খাব লাগে, কাৰণ এই খাদ্যবোৰত কেজিন নামৰ এবিধ প্ৰটিন থাকে যিয়ে ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। অৱশ্যে সেই খাদ্যও পৰিমাণ মতেহে খাব লাগে। আমাৰ মানুহসকলক যেতিয়া কোৱা যায় যে এইটো খাদ্য খাব, তেতিয়া সেই খাদ্যটোকে খুব বেছি পৰিমাণে খাই দিয়ে, যাৰ ফলস্বৰূপে ভাল হওক চাৰি বেয়াহে হয়। গতিকে পনীৰ খাব পাৰে নাইবা দুগ্ধজাত সামগ্ৰীসমূহ আপোনালোকে খাব পাৰে, কিন্তু পৰিমাণ হিচাপত। ইয়াৰ লগতে প্ৰত্যেক দিনে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো খুবেই জৰুৰী। চিকিৎসকসকলৰ পৰামৰ্শ অনুযায়ী ওজন নিয়ন্ত্ৰণত ৰখা, নিয়মিত খোজ কঢ়া নাইবা লঘু ব্যায়াম কৰা আৰু অতিৰিক্ত চেনিযুক্ত ছফ্ট ড্ৰিংকছ আৰু প্ৰচেছড খাদ্য এৰাই চলাটো ইউৰিক এচিড নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ যাৰ আগৰে পৰা ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকে নিয়মিত তেজৰ পৰীক্ষা কৰি মাত্ৰা নিৰীক্ষণ কৰি থকাটো উচিত। চিকিৎসকগৰাকীয়ে জনায় যে ইউৰিক এচিড বাঢ়িলে কেৱল খাদ্য বন্ধ কৰিলেই সমস্যাৰ সমাধান নহয়। সঠিক খাদ্যাভ্যাস, পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন, নিয়মিত শৰীৰ চৰ্চা আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ খোৱা, এই চাৰিটা বিষয় একেলগে মানি চলিলেই ইউৰিক এচিড আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব পাৰিব। খুবেই এটা জৰুৰী ভিডিঅ', গতিকে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।